কলগাছাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ ফিল্ড এছিষ্টেণ্টৰ বিৰুদ্ধে প্ৰকাশ পোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অৰাজনৈতিক সভা এখনত ৰাজনৈতিক সভা বুলি বাতৰি প্ৰকাশ পোৱা বুলি অভিযোগ উত্থাপন হৈছিল। বঙাইগাঁও জিলাৰ টপকাৰচৰ গাঁৱৰ আব্দুল মজিদ সিকদাৰ বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰাজ্যিক পশু চিকিৎসালয়ৰ ফিল্ড এছিষ্টেণ্ট হিচাপে কাম কৰি আছে। সিকদাৰে চৰকাৰী কামত গাফিলতি কৰি ৰাজনৈতিক কামত ব্যস্ত থকা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাঁওখনৰ একাংশ ৰাইজে। আব্দুল মজিদ সিকদাৰে খুবেই সহজ সৰল লগতে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি ৰাখিছে বুলি উল্লেখ কৰিছে ৰাইজে। চৰকাৰী বন্ধৰ দিনত সামাজিক কামত ব্যস্ত থাকে সিকদাৰ। বৰৈচালাত অনুষ্ঠিত হোৱা মছজিদ নিৰ্মাণৰ আধাৰশিলা সভাত উপস্থিত থকাৰ ফটো ব্যৱহাৰ কৰি ৰাজনৈতিক সভাত উপস্থিত থকা বুলি একাংশ অসামাজিক ব্যক্তিয়ে অভিযোগ কৰা বুলি উল্লেখ কৰে। গতিকে আব্দুল মজিদ সিকদাৰৰ বিৰুদ্ধে প্ৰকাশ পোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত এনেকুৱা মিছা আৰু ভিত্তিহীন অভিযোগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। হয়, আব্দুল মজিদ সিকদাৰ আমাৰ স্থায়ী বাসিন্দা টুপকাৰচৰৰ। তেওঁ আচলতে এজন সামাজিক মানুহ আৰু সমাজৰ লগত তেওঁৰ নেৰানেপেৰা এটা মধুৰ সম্পৰ্ক আছে। যিকোনো মানুহৰ ভাল কাম কাজত তেওঁ জড়িত থাকে। সমাজত মছজিদ মন্দিৰ বা যিকোনো ৰাজহুৱা ক্ষেত্ৰতে তেওঁক আমি পাওঁ আৰু নিউজটো আমিও দেখা পাই আমাৰ দুখ লাগিছে অন্তৰত। কাৰণ আচলতে যিটো ফটো নিউজটোত প্ৰকাশ পাইছে সেইদিনাখন আচলতে আমাৰ বৰৈচালা মছজিদৰ শুভ উদ্বোধনী আছিল আৰু সেইটো এটা অৰাজনৈতিক মিটিং আছিল। গতিকে অৰাজনৈতিক মিটিঙত উপস্থিত থাকি তেওঁৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে সেইটো মিছা এটা অভিযোগ আৰু পৰিতাপৰ বিষয়। আমাৰ সমূহ ৰাইজে ইয়াতে আছে, আমি সেই গাঁৱৰে স্থায়ী বাসিন্দা, আমি সেই এলেকাৰে বিভিন্ন মানুহ ইয়াতে আমি সমবেত হৈছোঁ। আমাৰ প্ৰশাসনক তথা অসম চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যে মিছা অভিযোগ লগোৱা মানুহজনৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ। তেওঁ দায়িত্ব পুংখানুপুংখভাৱে পালন কৰে। আজি দেওবাৰ, আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকক জনাওঁ যে আজি যে দেওবাৰ, এই মুহূৰ্ততো আব্দুল মজিদ সিকদাৰ তেওঁৰ কৰ্তব্যত তেওঁ যোগদান কৰিছে। হয় হয় হয়। গতিকে এটা যিজনে মিছা অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা আমি চৰকাৰক ল'বলৈ আমি টানি অনুৰোধ জনাইছোঁ। আটাইতকৈ মোৰ বেছি দুখ লাগিছে এই কথাটো, মানুহজন কৰ্মস্থল হ'ল কলগাছিয়াত, কিন্তু কাছাৰীবাৰী গাঁও পঞ্চায়তৰ মানুহে তাৰ বিৰুদ্ধে কি যুক্তিত অভিযোগ দিলে? মানুহজন কলগাছিয়াত কাম কৰে, সেই অভিযোগটো তেওঁৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, নাইবা কলগাছিয়া স্থানীয় বাসিন্দা তাৰ বিৰুদ্ধে অভিযোগ দিব লাগিছিল। তেওঁলোকে কোনো ধৰণৰ অভিযোগ নাই। কাছাৰীবাৰী গাঁৱৰ পৰা এজন অসামাজিক ব্যক্তি এই ধৰণৰ মিছা অভিযোগ এই মানুহজনৰ বিৰুদ্ধে দিয়াৰ কাৰণে আমি অত্যাধিক দুখিত হৈছোঁ। মোৰ বিশেষভাৱে অনুৰোধ, আৰু যিটো নিউজ পৰ্টেলে এই নিউজটো ছাৰ্ভ কৰিছে তেখেতসকলকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিবিলাক নিউজ ছাৰ্ভ কৰিলে সাধাৰণতে সমাজ নাইবা জনসাধাৰণৰ উপকাৰ হয় সেইবিলাক নিউজে দিব লাগে। কমপ্লিট গো-কাট মিছা কথা এটা আপোনালোকক মই ভৱিষ্যতৰ এই ধৰণৰ এটা ছাৰ্ভ নকৰাৰ কাৰণে মই মোৰ ফালৰ পৰা মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু যিটো অভিযোগ তেওঁৰ বিৰুদ্ধে দিছে, মই জনামতে তেওঁ এজন সহজ সৰল মানুহ, বিভিন্ন সামাজিক কাম কাজত তেওঁ সদায় জড়িত থাকে। সেইজন মানুহৰ বিৰুদ্ধে দিয়া অভিযোগটো সম্পূৰ্ণৰূপে মিথ্যা। সেই ফটোখন মই চাইছোঁ। সেই ফটোখন যোৱা MP ইলেকশ্যনৰ আগে বদৰুদ্দিন আজমল চাহেব বৰৈচালাত এটা মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেই মছজিদত যেতিয়া তেওঁ 20 লাখ টকাৰ অনুদান ঘোষণা কৰিলে সেই মুহূৰ্তত মছজিদৰ সভাত উপস্থিত থকা প্ৰতিজন মানুহে হাত চাপৰি দিছিল আৰু সেই হাত চাপৰি বজোৱা এটা ফটোটোৱেই তেওঁ 2 নম্বৰী কৰি এই কামত ব্যৱহাৰ কৰিছে। মানিকপুৰৰ পৰা সানোৱাৰ ৰহমান প্ৰধানী ৰিপৰ্ট, ৰিপাব্লিক নিউজ।